ৰাজকুমাৰ মানে মটো বহুত দিনৰ মূৰত কি খাই আছোঁ? উইথ সমোসা। উইথ সমোসা চিঙৰা খালোঁ। তাকে কিবা কিবি অলপ বজাৰ কৰিব লগা আছে, চিঙৰাকে খাওঁ বুলি তাক মাতিলোঁ। এতিয়া এক্সিডেণ্টৰ কথা আলোচনা কৰি আছোঁ। ৰাজকুমাৰী ভাবিছিলানে মই খোজকাঢ়িব পাৰিম বুলি কেতিয়াবা? মই আপোনাক কৈছিলোঁৱে, নাভাবিলে মই আপোনাক কৈছিলোঁ নে আপুনি খোজকাঢ়িব পাৰিব বুলি? এইটো 2020 হৈছিল না, 2020 এতিয়া মোৰ নখ দিছে নাই, উঠি গৈছে গমেই নাপাওঁ, কিন্তু উঠি আছে নখ। ভৰিখন পূৰা থাকে মোৰ, জিনজিননি এই এংকেলটোত থাকে। তাৰপিছত ই যায় সদায় ন বস্তু দিবৰ কাৰণে, দোকানৰ বস্তু দিবৰ কাৰণে যায়, মই বিচনাত পৰি থাকোঁ। তুমি যেতিয়া ভাবিছিলানে মই যে খোজকাঢ়িব পাৰিম বা কিবা? নাই ভাবা? একদম ভাবা নাই যে, একদম সঁচা কথা কৈছোঁ আপোনাৰ এতিয়া। তেতিয়া মই যে কেতিয়াবা খোজকাঢ়িব পাৰিম, কাৰণ কি মই বহুদিন দেখিছোঁ আপোনাক হুইল চেয়াৰত। মানে এদিন দুদিন দেখিলে মই ক'ব পাৰিলোঁ হয় যে তেওঁ হয়তো খোজকাঢ়িব। হুইল চেয়াৰত মই বহুত বছৰ দেখিছোঁ আপোনাক ৱাকাৰ লৈ, দুবছৰ মই ৱাকাৰ লৈ, 2 বছৰে প্ৰায় সেনেকৈ মিটাপবিলাক পাতিছিল ন, থকা মিটাপ তোমাৰ পৰা বজাৰ কৰোঁ সপ্তাহ সেনেকৈ। এইখন ভৰি মই 7টা অপাৰেশ্যন কৰিছোঁ টোটেল। এখন ভৰি টোটেল 7টা অৱস্থাত। হিপছটো মোৰ আৰ্টিফিচিয়েল, এই হিপছটো হিপ ৰিপ্লেচমেণ্ট হৈ গৈছে মোৰ। 2 বছৰ কৰাৰ পিছত মই হিপছ ৰিপ্লেচ কৰিছোঁ, হয়নে? হিপ ৰিপ্লেচমেণ্ট 2 বছৰ পৰি আছোঁ মই বিচনাত, তাৰপিছত হিপ ৰিপ্লেচমেণ্ট কৰি প্ৰথমতে ৱাকাৰ লৈ আহোঁ, ৱাকাৰ লৈ সেইটোৱে ভাবা নোযোৱা কামবিলাক মানে আচলতে হাৰ নামানিলে চব কাম কৰিব পাৰি আৰু সেইটো হাৰ নামানিলে পাৰি, কিন্তু সেই অৰিজিনেল বস্তুটো মই আনিব নোৱাৰোঁ কেতিয়াও। মই এতিয়া ৰাতি শুই থাকোঁতেও মোৰ বিষ হৈ থাকে, এতিয়া মোৰ এনি টাইম বিষ, এনি টাইম। এই ভৰিবিলাক আঙুলিবিলাক হেৰি হোৱা নাই মোৰ, একদম এক্সিডেণ্ট ইফেক্টটো থাকিবই, একদম বেকা হৈ আছে বা এংকলটো পূৰা বিষ হৈ থাকে, যিটো মই নৰ্মেল মানুহে এতিয়া তোমালোকে থাকিলে মই সহ্য কৰিব নোৱাৰা, মানে এই বিষত টোপনিয়ে মাৰিব নোৱাৰা, টোপনি মাৰিব। আৰু এইটো মই মৰালৈকে থাকিয়ে যাব এইটো বিষ। গোটেই ভেইন বা হেৰি নাৰ্ভবিলাক কাট খাইছে না। টোটেল কেইটা কৰিছোঁ? 7টা মেজৰ অপাৰেশ্যন। হিপছটো আটাইতকৈ মেজৰ হয়, হিপছটো মেজৰ হয়, 7টা। তেতিয়া তোমালোকে দেখা নহয়, ষ্টিক লৈ মইতো তেতিয়া আপোনাৰ গমেই নাপাওঁ যে হিপছো ৰিপ্লেচমেণ্ট কৰিব পাৰি, হিপছ ৰিপ্লেচমেণ্ট কৰিব পাৰি, নি ৰিপ্লেচমেণ্ট হয়। মোৰ হিপছটোৱে আৰ্টিফিচিয়েল হয়। তেতিয়া মানে কি হয়, তুমি যেতিয়া মই ষ্টিক লৈ আহিব পৰা হৈছিলোঁ শৰ্মাত, তেনেকৈ মই ইউটিউবৰ মিটআপ পাতিছিলোঁ, ৱাকাৰ লৈ পাতিছিলোঁ। তাৰপিছত ষ্টিক লৈ আহোঁতে তুমি কৈছিলা, মানে চবে আচৰিত, বিৰাট ভাল পাইছে আৰু ষ্টিক ল'ব পৰা হৈ গ'ল, হয়নে? চবে বহুত বছৰৰ মূৰত ষ্টিক লৈছিলোঁ। তাৰপিছত আৰু এনেকৈ ছমাহমান যোৱাৰ পিছত প্ৰথমত বাইক চলালে আপুনি, তেনেকৈ 4 বছৰমানৰ মূৰত মই হেৰি কৰিছোঁ, মানে কি হয়, কিন্তু মই বাইক চলাব নোৱাৰোঁ, মানে কি হয়, উঠবৰ কাৰণে দিগদাৰী হয়। এতিয়াও ভৰিখন মই মেলিব নোৱাৰোঁ, সেইটো হৈ থাকে এতিয়াও মোৰ একদম অৱস্থা বেয়া। সেইবিলাকতো বহুত টেনশ্যন আছে। এতিয়া বহুতে কয় পাটনাত যাব লাগে এই বিষটোৰ কাৰণে, পইচাও লাগিব না, মেইন কথা হ'ল পইচাও লাগিব, মানুহ লাগিব। এইবোৰ 7টা মেজৰ অপাৰেশ্যনত কিমান গৈছে মোৰ, যায় ঘৰ মাটি, ইয়াকে কয় এক্সিডেণ্ট। আৰু মানুহৰ সৰু সৰু প্ৰব্লেমত মানুহে কিছুমান দুখ খালি থাকে। এইবোৰ যেতিয়া ষ্ট্ৰাগল কৰিব লাগিব, তেতিয়াহে গম পাব মানুহে। কৰিবই নোৱাৰে। সিহঁতৰ সৰু পেটৰ বিষ উঠিলে হেৰি হৈ যায় মানুহ, পেটৰ বিষ উঠিলে কান্দা কাটা লাগি যায়, পেটৰ বিষ। আৰু সেইবোৰ মই বিষ পাত্তাই নিদিওঁ, হাৰ্ডিত টুকুৰা হৈ গৈছিল মোৰ। তাৰপিছত এইবিলাক টেনশ্যন, তাৰপিছত ঘৰৰ টেনশ্যন, এইবিলাক হয় লাইফ। আৰু দেখিব আছেই বা দেখিছোঁৱে বহুত, সেইটোৱে মইতো বহুত দেখিছোঁৱে, জানাই বহুত দেখিছোঁৱে এই বয়সত। মোৰ এনি টাইম মই ৰাখিবই নোৱাৰোঁ এনেকুৱা ভৰিটো, এনি টাইম বিষ থাকে মোৰ। কিন্তু মোৰ হেবিট হৈ গ'ল আচলতে। অন্ধ মানুহ এটাই যেনেকুৱাকৈ হেৰি কৰে, অন্ধ মানুহ এটাই যেনেকৈ চলিব পাৰে বা হেৰি কৰিব পাৰে, মোৰো সেনেকুৱা হেবিট হৈ গ'ল। ৰাতি শুই দিওঁ সেনেকৈ, কিন্তু সাৰ পালে মই থাকিব নোৱাৰোঁ আৰু বিষত।